পিয়াকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী ঘৰৰে শুৱনি লখিমী আই আমাৰে বোৱাৰীজনী চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী খুৰীহঁতৰ যে লাজ চাজ একো নাই দেই ডাইৰেক্ট সুধিছে কি আপোনাৰ ভাষাত ক'বলৈ গ'লে পৰীক্ষা দিছোঁ নে নাই তুমি ভাবাৰ দৰে মই মানুহজন নহয় মই লাৱণ্যক প্ৰতাৰণা কৰা নাছিলোঁ এইটো সঁচা যে আমাৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিল সুকন্যাৰ কথা মই একেবাৰে জনা নাছিলোঁ জনা হ'লে আজি তাইৰ এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন তাই এই সম্পৰ্কৰ কথাটো কাকোৱে গম পাবলৈ দিয়া নাছিল কিন্তু কিয় নাজানো ভয় কৰিছিল চাগে তাহাঁতৰ সম্পৰ্কটো কি জানি ঘৰৰ মানুহে মানি নলয় কিয় তোমাৰ ককা মানে মাৰ দেউতাকে এই প্ৰেম চেম সম্পৰ্কবোৰ বৰ বেয়া পাইছিল এই প্ৰেম মানে কিবা যেন অপৰাধহে তেনেকৈ ভাবিছিল তেনেকৈ সময়বোৰ পাৰ হৈ গৈ থাকিল লাৱণ্য আৰু প্ৰবীৰৰ প্ৰেমৰ গভীৰতাও বাঢ়ি গৈ থাকিল আৰু এদিন ঈশ্বৰক সাক্ষী কৰি আজি মই তোমাক মোৰ পত্নী হিচাপে স্বীকাৰ কৰিম দিয়া মই মালিচ দি দিওঁ
আপুনি মই বঢ়িয়া মালিচ দিওঁ পেহী আইতাৰ মূৰৰ বিষ হলে মোকে মাতে মালিচ দিবলৈ মা তোৰ কি হৈছে হে কি হৈছে মা তোৰ কি হৈছে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী ইয়া কি কৰিছা মূৰ বিষাই আছে বহুত সেইবাবে এখন মাৰি থৈ দিছো এনেকৈ মাৰিলে জানো বিষ ভাল হয় নাজানো আগতে মূৰ বিষালে মায়ে মূৰ মালিচ কৰি দিছিল ভাল হৈ গৈছিল এতিয়া মালিচ দিয়া মানুহ নাই কাৰণে গামোচাকে বান্ধিছো দিয়া মই মালিচ দি দিওঁ আপুনি মই বঢ়িয়া মালিচ দিওঁ পেহী আইতাৰ মূৰৰ বিষ হলে মোকে মাতে মালিচ দিবলৈ তাৰপিছত পবিৰ চলিহাই লাৱণ্যক তাইৰ ঘৰলৈ লৈ আহিল লাৱণ্যৰ মাক দেউতাকৰ আগত তাহাঁতৰ বিয়াৰ কথাটো ক'লে ককাই নিশ্চয় নামানিলে চাগে প্ৰথমতে মনা নাছিল কিন্তু বিয়াৰ পাছত এটা নিশা পাৰ কৰি অহাৰ পাছত আকৌনো ছোৱালীজনীক কেনেকৈ ঘৰত ৰাখে বিয়াখন এবাৰ ৰাজহুৱাকৈ পাতিম বুলি পবিৰ চলিহাই তোমালোকৰ মাৰ ঘৰত কথা দিলে কিন্তু সেই বিয়াৰ আগে আগে এপাক ঘৰলৈ যোৱাৰ কথা ক'লে কাৰণ তেওঁৰ ঘৰতো বিয়াৰ কথা জনাব লাগিব তেওঁ পুনৰ উভতি আহি সামাজিকভাৱে বিয়া পতাৰ প্ৰতিশ্ৰুতি দি তেওঁ চহৰলৈ যায় উভতি আহিল নে সময় গৈ থাকিল প্ৰবীৰলৈ বাট চাই চাই লাৱণ্য ভাগৰি পৰিল আৰু এদিন মা তোৰ কি হৈছে হে কি হৈছে মা তোৰ কি হৈছে
গম পালে যে লাৱণ্য গৰ্ভৱতী। তুমি বেছি ষ্ট্ৰাগল কৰিব নালাগে, মই আছো। আৰু আজিতো দেখিলাই মোৰ কিমান চিনাকি ডিৰেক্টৰবিলাকৰ লগত। তুমি কেৱল ভাল এক্টিং কৰিলে, বাকী মই লৈ যাম তোমাক। সোনকালেই অসমৰ মানুহে তোমাক এগৰাকী ভাল অভিনেত্ৰীৰ ৰূপত দেখিব। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। কেনেকুৱা লাগিল তোমাৰ এই সপোনৰ পৃথিৱীখন? তুমি একদম চিন্তা নকৰিবা, তুমি বেছি ষ্ট্ৰাগল কৰিব নালাগে, মই আছো। আৰু আজিতো দেখিলাই মোৰ কিমান চিনাকি ডিৰেক্টৰবিলাকৰ লগত। তুমি কেৱল ভাল এক্টিং কৰিলে, বাকী মই লৈ যাম তোমাক। সোনকালেই অসমৰ মানুহে তোমাক এগৰাকী ভাল অভিনেত্ৰীৰ ৰূপত দেখিব। কি হ'ল, তোমাৰ দেখোন উৎসাহেই নাই। নাজানো, মোৰ কিবা ভাল লগা নাই। ভাল লগা নাই মানে? মই যি ভাবিছিলোঁ আৰু বাস্তৱ, এই দুটা সম্পূৰ্ণ পৃথক। মই হ'লো গাঁৱৰ সাধাৰণ ছোৱালী, তেনেকুৱা পৰিৱেশত মই মিলিব নোৱাৰিম। মই কোৱা নাই পৰিৱেশটো বেয়া বুলি, কিন্তু মোৰ মন পচন্দৰ নহয়, মই নোৱাৰিম। তেনেহ'লে তুমি কৰিবা কি? মোৰ এনেকে থাকিয়ে ভাল লাগে। মানে? মা খুৰীহঁতে যেনেকে ঘৰতে থাকি আটাইৰে শুশ্ৰূষা কৰে, সকলোৰে সুখ দুখৰ কথা চিন্তা কৰে, ঘৰখন চম্ভালে, ময়ো তেনেকৈ থাকিব বিচাৰোঁ। মানে হাউচৱাইফ? আপুনি কি ভাবিছে হাউচৱাইফ হোৱাটো সহজ? বাহিৰত গৈ কাম কৰাৰ সমানে দায়িত্ব থাকে হাউচৱাইফৰ। মানিছো, কিন্তু তুমি দেখোন মোৰ লগত সেইটো চৰ্ততহে মান্তি হৈছিলা যে মই তোমাক হিৰোইন বনাম আৰু তুমি মুম্বাই গুচি যাবা আৰু মই নাটাছাক। মই পাহৰা নাই। অন্ততঃ নাটাছা আপোনাৰ জীৱনলৈ উভতি নহালৈতো মই এনেকৈ থাকিব পাৰিম। তোমাৰ যদি মাহঁতৰ দৰে ঘৰতে থকাৰ মন, মোৰনো কি আপত্তি থাকিব পাৰে? কিন্তু চাবা, হাউচৱাইফ হওঁতে হওঁতে নিজকে মোৰ ৱাইফ বুলি ভাবি নল'বা। তুমি মোৰ ৱাইফ নহয়, কণ্ট্ৰেকচুৱেল ৱাইফহে। এই খবৰটো জুইৰ দৰে গাঁৱত বিয়পি পৰিল। বিভিন্নজনৰ বিভিন্ন কথা। কিছুমানৰ মতে প্ৰবীৰ চলিহাক বদনাম কৰা এয়া এক ষড়যন্ত্ৰ, আৰু কিছুমানৰ মতে এই সন্তানটো মানুহৰেই নহয়। মানে ভূত প্ৰেতৰ সন্তান। কি? মানুহে কোৱা শুনিছিলোঁ লাৱণ্য হেনো প্ৰায় দুপৰীয়া অকলে অকলে হাবিলৈ গৈছিলে, আৰু তেতিয়াই কোনোবা ভূত প্ৰেতৰ লগত। ফাল্টু কথা এইবোৰ। মুঠতে সকলো ফালৰ পৰা বদনামী হৈ গ'ল তোমাৰ মা। মানুহৰ মতে এই সন্তানটো গৰ্ভতে মাৰি পেলাব লাগিছিল, কিন্তু তোমাৰ মায়ে তেনে নকৰিলে। এই সন্তানৰ ভৱিষ্যত কি? কিয় তই ইমান ডাঙৰ সিদ্ধান্ত এটা ল'লি? তই জানো এই সন্তানটিক অকলে ডাঙৰ কৰিব পাৰিবি? মই একো ভুল কৰা নাই মা। মোৰ এই সন্তানটো অবৈধ নহয়। মই বিয়া হৈছো মা। মই জানো মা তেওঁ এদিন আহিব আৰু আমাক লৈ যাব।
আৰু এনেকে বহুত সাহসেৰে তাই সন্তানটো জন্ম দিলে মানে তোমাৰ জন্ম হ'ল কিন্তু গাঁৱৰ মানুহে এই সন্তানটোক কোনোবা ভূত প্ৰেতৰ সন্তান বুলিহে ভাবি ল'লে আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ